নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅলৈ আৰু আজি প্ৰথম কোৱেশ্চনটো হ'ল বন্দে মাতৰম গীতটোৰ লেখক কোন কি হৈছে বন্দে মাতৰম গীতটোৰ লেখক কোন শুদ্ধ অপচনটো হ'ব অপচন সি বঙ্কিম চন্দ্ৰ চেটাৰ্জী নেক্সট কোৱেশ্চন অসমীয়া গদ্যৰ জনক বুলি কাক জনা যায় শুদ্ধ অপচনটো হ'ব অপচন ডি ভট্টদেৱ অসমীয়া গদ্যৰ জনক বুলি ভট্টদেৱক জনা যায় নেক্সট কোৱেশ্চন সাহিত্য ৰত্ন উপাধিৰে বিভূষিত অসমীয়া সাহিত্যিকজন কোন শুদ্ধ অপচনটো হ'ব অপচন ডি চন্দ্ৰধৰ বৰুৱা নেক্সট কোৱেশ্চন ধোদৰ আলি কোনজন ৰজাই সজাইছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি গদাধৰ সিংহ ধোদৰ আলি নিৰ্মাণ কৰাইছিল গদাধৰ সিংহই নেক্সট কোৱেশ্চন পলিঅ' চিটা কোনে আৱিষ্কাৰ কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন এ জোনাছ চল্ক নেক্সট কোৱেশ্চন তল কোনটো অসমৰ ৰাজ্যিক চৰাই শুদ্ধ অপচনটো হ'ব অপচন ডি দেওহা নেক্সট কোৱেশ্চন আহোমৰ প্ৰথম গৰাকী স্বৰ্গদেৱৰ নাম কি আছিল শুদ্ধ অপচনটো হ'ব অপচন বি চুকাফা নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকাৰী কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন এ 1950 চনৰ 26 জানুৱাৰীৰ পৰা নেক্সট কোৱেশ্চন অগ্নিগড় কোনে সজাইছিল শুদ্ধ অপচনটো হ'ব অপচন সি বান ৰজাই অগ্নিগড় সজাইছিল বান ৰজাই নেক্সট কোৱেশ্চন বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন এ জেনেভা নেক্সট কোৱেশ্চন চতিয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন এ বীৰপাল চতিয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বীৰপাল নেক্সট কোৱেশ্চন আহোমসকলৰ শেষৰ ৰাজধানী ক'ত আছিল শুদ্ধ অপচনটো হ'ব অপচন সি যোৰহাট আহোমসকলৰ শেষৰ ৰাজধানী আছিল যোৰহাটত নেক্সট কোৱেশ্চন কাক ভাৰতীয় বিপ্লৱৰ মাতৃ বুলি কোৱা হয় শুদ্ধ অপচনটো হ'ব অপচন সি মেডাম ভিকাজী কামা নেক্সট কোৱেশ্চন অসম সন্থাৰ প্ৰথম সভাপতি কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন ডি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা অসম সন্থাৰ প্ৰথম সভাপতি আছিল ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা নেক্সট কোৱেশ্চন চিল্কা হ্ৰদ ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন এ উৰিষ্যা চিল্কা হ্ৰদ উৰিষ্যাত অৱস্থিত নেক্সট কোৱেশ্চন গদাধৰ সিংহই কোনটো মন্দিৰ সজাইছিল শুদ্ধ অপচনটো হ'ব অপচন ডি উমানন্দ গদাধৰ সিংহই উমানন্দ মন্দিৰটো সজাইছিল নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় সংগ্ৰহালয় ক'ত মুকলি কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ দিল্লী নেক্সট কোৱেশ্চন মূলা গাভৰু কাৰ পত্নী আছিল শুদ্ধ অপচনটো হ'ব অপচন এ ফ্ৰাছেংমুং বৰগোহাঁই নেক্সট কোৱেশ্চন কোনখন নদীয়ে কাৰ্বি মালাভূমি নগা পাহাৰৰ পৰা পৃথক কৰিছে শুদ্ধ অপচনটো হ'ব অপচন সি ধনশিৰি নেক্সট কোৱেশ্চন মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন বি তৰুণ শইকীয়া নেক্সট কোৱেশ্চন পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন শুদ্ধ অপচনটো হ'ব অপচন সি নীল নদী পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম হ'ল নীল নদী নেক্সট কোৱেশ্চন ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন ডি ৰাজস্থান নেক্সট কোৱেশ্চন অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন শুদ্ধ অপচনটো হ'ব অপচন সি কাৰ্বি আংলং অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হ'ল কাৰ্বি আংলং জিলা
নেক্সট কোৱেশ্চন লতাকটা ৰণ কাৰ দিনত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ৰাজেশ্বৰ সিংহৰ দিনত লতাকটা ৰণ সংঘটিত হৈছিল ৰাজেশ্বৰ সিংহৰ দিনত নেক্সট কোৱেশ্চন অসমৰ সৰ্বাধিক চাহপাত উৎপাদনকাৰী জিলা কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ডিব্ৰুগড় জিলা অসমৰ সৰ্বাধিক চাহপাত উৎপাদনকাৰী জিলাখন হ'ল ডিব্ৰুগড় জিলা নেক্সট কোৱেশ্চন 1857 চনৰ বিদ্ৰোহৰ পিছত ৰজা কন্দৰ্পশ্বৰক কোন ঠাইত বসতি স্থাপন কৰিবলৈ অনুমতি দিয়া হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি গুৱাহাটী নেক্সট কোৱেশ্চন আগ্ৰা চহৰ কোনে প্ৰতিষ্ঠা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি সিকন্দৰ লোডি আগ্ৰা চহৰ প্ৰতিষ্ঠা কৰিছিল সিকন্দৰ লোডিয়ে নেক্সট কোৱেশ্চন কোনজন আহোম ৰজাক বুঢ়া ৰজা বুলিও জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ প্ৰতাপ সিংহ বুঢ়া ৰজা বুলিও জনা যায় নেক্সট কোৱেশ্চন অগ্নিকবি বুলি কাক জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কমলাকান্ত ভট্টাচাৰ্য অগ্নিকবি বুলি কমলাকান্ত ভট্টাচাৰ্যক জনা যায় নেক্সট কোৱেশ্চন কোনজন আহোম ৰজাই প্ৰথমে বিহুক ৰাজকীয় পৃষ্ঠপোষকতা দিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰুদ্ৰসিংহই প্ৰথমে বিহুক ৰাজকীয় পৃষ্ঠপোষকতা দিছিল নেক্সট কোৱেশ্চন বৰাক নৈ কোনখন পাহাৰৰ পৰা ওলাইছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বৰাইল নেক্সট কোৱেশ্চন অসমৰ কোন ঠাইত চিমেণ্ট কাৰখানা আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বোকাজান অসমৰ বোকাজানত চিমেণ্ট কাৰখানা আছে নেক্সট কোৱেশ্চন কাক আহোম ৰাজ্যৰ প্ৰথম বৰফুকন হিচাপে নিযুক্ত কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি লানি পানিছিঙিয়া বৰফুকনক কোৱেশ্চন নিম্নলিখিত কোন মোগল সম্ৰাটে দিল্লীত জামা মছজিদ নিৰ্মাণ কৰাইছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শাহজাহানে দিল্লীত জামা মছজিদ নিৰ্মাণ কৰাইছিল নেক্সট কোৱেশ্চন পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মাউণ্ট এভাৰেষ্ট নেক্সট কোৱেশ্চন কোন দিনটো সতী সাধিনী দিৱস হিচাপে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 21 এপ্ৰিল নেক্সট কোৱেশ্চন কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 594 খ্ৰীষ্টাব্দত নেক্সট কোৱেশ্চন অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি যোৰহাট অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন যোৰহাটত অৱস্থিত নেক্সট কোৱেশ্চন ভৌগোলিক আয়তনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ মাজত অসমৰ স্থান কিমান শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 16 নম্বৰ স্থানত আছে নেক্সট কোৱেশ্চন বৰষুণৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি কৃষিক কিমানটা ভাগত ভগাব পাৰি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 3টা নেক্সট কোৱেশ্চন কোন বেদক ভাৰতীয় সংগীতৰ জনক বুলিও কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি সামবেদক সংগীতৰ জনক বুলিও কোৱা হয় নেক্সট কোৱেশ্চন এলুমিনিয়ামৰ বাচন বৰ্তন প্ৰস্তুত কৰা কাৰখানা ক'ত আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বঙাইগাঁও নেক্সট কোৱেশ্চন অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1917 চন 1917 চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চন অসমীয়া গ্ৰন্থ ধন্য নৰ তনু ফালৰ গ্ৰন্থকাৰজনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি সৈয়দ আব্দুল মালিক নেক্সট কোৱেশ্চন অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বসন্ত দাস অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল বসন্ত দাস নেক্সট কোৱেশ্চন অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি যোৰহাট অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত নেক্সট কোৱেশ্চন অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে অংকন কৰাইছিল বা আঁকিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি যুগল দাস অসম সাহিত্য সভাৰ প্ৰতীকটো যুগল দাসে আঁকিছিল নেক্সট কোৱেশ্চন অসম সন্থাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ডিব্ৰুগড় নেক্সট কোৱেশ্চন মিচিং কনেং গ্ৰন্থৰ লেখক কোন শুদ্ধ অপশ্যনটো হ'ব বিষ্ণুপ্ৰসাদ ৰাভা মিচিং কনেং গ্ৰন্থৰ লেখক হ'ল বিষ্ণুপ্ৰসাদ ৰাভা নেক্সট কোৱেশ্চন নৱমল্লিকা পুথিখনৰ লেখক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰঘুনাথ চৌধুৰী নৱমল্লিকা পুথিখনৰ লেখক হ'ল ৰঘুনাথ চৌধুৰী নেক্সট কোৱেশ্চন অসম ৰাজ্যখন কেতিয়া গঠন হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1950 চনত তলকোনটোক 1857 চনৰ পাছৰ অসমৰ প্ৰথম কৃষক বিদ্ৰোহ বুলি বিবেচনা কৰা হৈছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ফুলগুৰি বিদ্ৰোহ নেক্সট কোৱেশ্চন অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি গোৱালপাৰা অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখনৰ নাম হৈছে গোৱালপাৰা নেক্সট কোৱেশ্চন তলৰ কোনটো সংগঠন অম্বিকাগিৰি ৰায়চৌধুৰীয়ে প্ৰতিষ্ঠা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি অসমীয়া সংৰক্ষণী সভা নেক্সট কোৱেশ্চন নুমলীগড় সৌদানগৰী কোনখন জিলাত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গোলাঘাট কোৱেশ্চন ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জৱাহৰলাল নেহৰু সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মংগল গ্ৰহ নেক্সট কোৱেশ্চন আজান পীৰৰ দৰগাহ অসমৰ ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি খৰাগুৰি চাপৰি শিৱসাগৰৰ খৰাগুৰি চাপৰিত নেক্সট কোৱেশ্চন প্ৰথম ভাৰতীয় উপগ্ৰহ আৰ্যভট্ট কিমান চনত নিক্ষেপ কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1975 চনত প্ৰথম উপগ্ৰহ আৰ্যভট্ট 1975 চনত নিক্ষেপ কৰা হৈছিল নেক্সট কোৱেশ্চন কোনে প্ৰথমে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মাধৱ কন্দলীয়ে প্ৰথমে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল নেক্সট কোৱেশ্চন হিমাচল প্ৰদেশৰ ৰাজধানী কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চিমলা হিমাচল প্ৰদেশৰ ৰাজধানীৰ নাম হ'ল চিমলা নেক্সট কোৱেশ্চন অযোধ্যা ৰাম মন্দিৰৰ বাবে ৰামলালাৰ মূৰ্তি কোনে বনাইছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অৰুণ যোগীৰাজ নেক্সট কোৱেশ্চন ইংৰাজী এনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা অহা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ফৰাচী নেক্সট কোৱেশ্চন মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নয়নমণি নেক্সট কোৱেশ্চন অইল ইণ্ডিয়া লিমিটেড পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দুলিয়াজান অইল ইণ্ডিয়া লিমিটেডৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় দুলিয়াজানত অৱস্থিত নেক্সট কোৱেশ্চন অসমৰ ৰাজধানী কেতিয়া দিছপুৰ কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব 1974 চনত নেক্সট কোৱেশ্চন শৰাইঘাটৰ দলং কোন চনত নিৰ্মিত কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1962 চনত 1962 চনত শৰাইঘাটৰ দলংখন নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্চন চুতীয়া ৰাজ্যৰ কোনজন ৰজাই আত্মহত্যা কৰিছিল
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি নীতিপাল নেক্সট কুৱেশ্যন অসমত চূণশিলৰ খনি ক'ত আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি কাৰ্বি আংলং অসমত চূণশিলৰ খনি আছে কাৰ্বি আংলঙত নেক্সট কুৱেশ্যন আহোমসকল ক'ৰ পৰা আহিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মাংমাওৰ পৰা আহোমসকল আহিছিল নেক্সট কুৱেশ্যন বিশ্ব পৰ্যটন দিৱস কিমান তাৰিখে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 27 ছেপ্টেম্বৰ তাৰিখে 27 ছেপ্টেম্বৰ তাৰিখে বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন অসমৰ প্ৰথমখন তেল শোধনাগাৰ ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ডিগবৈ অসমৰ প্ৰথমখন তেল শোধনাগাৰ ডিগবৈত অৱস্থিত নেক্সট কুৱেশ্যন ত্ৰিপুৰা ৰাজধানী কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আগৰতলা নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চন্দ্ৰধৰ বৰুৱা নেক্সট কুৱেশ্যন কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ উৰুলি নেক্সট কুৱেশ্যন অযোধ্যা ৰাম মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ অযোধ্যা ৰাম মন্দিৰ উত্তৰ প্ৰদেশত অৱস্থিত নেক্সট কুৱেশ্যন অযোধ্যাক আগতে কি নামেৰে জনা গৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ফৈজাবাদ অযোধ্যাক আগতে ফৈজাবাদ নামেৰে জনা গৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অপ্সৰা ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ নাম হ'ল অপ্সৰা নেক্সট কুৱেশ্যন মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি ছাল মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো হ'ল ছাল নেক্সট কুৱেশ্যন অসমৰ প্ৰথম 7 দিনীয়া সংবাদপত্ৰখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি আছাম মিহিৰ অসমৰ প্ৰথম 7 দিনীয়া সংবাদপত্ৰখনৰ নাম হ'ল আছাম মিহিৰ নেক্সট কুৱেশ্যন কোনগৰাকী ব্যক্তিয়ে ভাৰতৰ জাতীয় পতাকাখনৰ ৰূপাংকন কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পিংগলি ভেংকায়া নেক্সট কুৱেশ্যন লালকিল্লা কোনে নিৰ্মাণ কৰাইছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শাহজাহানে লালকিল্লা নিৰ্মাণ কৰাইছিল নেক্সট কুৱেশ্যন প্ৰথম সাহিত্য অকাডেমী বঁটা লাভ কৰোঁতা কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি যতীন্দ্ৰনাথ দুৱৰা নেক্সট কুৱেশ্যন সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বনফুল নেক্সট কুৱেশ্যন মৰিয়াম আষ্টিন অথবা হীৰা বৰুৱা গ্ৰন্থখন কোনে ৰচনা কৰিছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি অৰূপা কলিতা পাটিংগা নেক্সট কুৱেশ্যন ভাৰতৰ অৰণ্য মানৱ বুলি কাক কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি যাদৱ পায়েং নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কেৰালা ভাৰতৰ কেৰালা ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক নেক্সট কুৱেশ্যন কাছাৰৰ পুৰণি নাম কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হিড়িম্বা কাছাৰ পুৰণি নাম আছিল হিড়িম্বা নেক্সট কুৱেশ্যন মেডাম মেফি উৎসৱ কোনে উদযাপন কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আহোমসকলে মেডাম মেফি উৎসৱ উদযাপন কৰে নেক্সট কুৱেশ্যন স্বাধীন ভাৰতত প্ৰথমখন অকংগ্ৰেছী চৰকাৰ কোনখন ৰাজ্যত গঠন হৈছিল
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কেৰালা নেক্সট কোৱেশ্চন তলৰ কোনখন ৰাজ্যত 1963 চনত অসমৰ পৰা পৃথক কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নাগালেণ্ড নেক্সট কোৱেশ্চন ভাৰতৰ স্বাধীনতাৰ সময়ত অসমৰ ৰাজ্যপাল কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ছাৰ আকবৰ হাইদৰি নেক্সট কোৱেশ্চন অসমৰ কোন ঠাই লিচুৱে সৰ্বপ্ৰথমে ভৌগোলিক চিহ্নৰ স্বীকৃতি লাভ কৰিছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি তেজপুৰ নেক্সট কোৱেশ্চন অসমৰ কোন ঠাইত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নামৰূপ নেক্সট কোৱেশ্চন কোনখন ঠাইক অসমৰ মানচেষ্টাৰ বুলিও জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলিও জনা যায় নেক্সট কোৱেশ্চন কোন স্বৰ্গদেৱে আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ৰুদ্ৰসিংহ নেক্সট কোৱেশ্চন কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদ সৃষ্টি কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ প্ৰতাপ সিংহ নেক্সট কোৱেশ্চন কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চুডাংফাক বামুণী কোঁৱৰ বুলিও জনা যায় নেক্সট কোৱেশ্চন বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন জিলা আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 3খন বৰাক উপত্যকাত সৰ্বমুঠ 3খন জিলা আছে নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া সনেট ৰচয়িতা কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি হেমচন্দ্ৰ গোস্বামী প্ৰথম অসমীয়া সনেট ৰচয়িতা আছিল হেমচন্দ্ৰ গোস্বামী নেক্সট কোৱেশ্চন ভট্টদেৱৰ প্ৰকৃত নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য নেক্সট কোৱেশ্চন অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি খানাপাৰা নেক্সট কোৱেশ্চন অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ধুবুৰী জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম নেক্সট কোৱেশ্চন অসমৰ চাহ জনজাতীয়সকলৰ নৃত্য কোনটো অপশ্যন আছে বাগৰুম্বা নৃত্য ঝুমুৰ নৃত্য বিহু নৃত্য এটাও নহয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ঝুমুৰ নৃত্য অসমৰ চাহ জনজাতীয়সকলৰ নৃত্যটো হ'ল ঝুমুৰ নৃত্য নেক্সট কোৱেশ্চন মমতা চিঠি কবিতাটিৰ কবি কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি হেম বৰুৱা মমতা চিঠি কবিতাটোৰ কবি হ'ল হেম বৰুৱা নেক্সট কোৱেশ্চন আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বৃহস্পতি আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ'ল বৃহস্পতি নেক্সট কোৱেশ্চন তলৰ কোনখন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ নকৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ছিকিমৰ লগত অসমে সীমা ভাগ বৰ্তা নকৰে নেক্সট কোৱেশ্চন তলৰ কোনটো সংগঠনে 1 এপ্ৰিলত প্ৰতিষ্ঠা দিৱস পালন কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি RBI নেক্সট কোৱেশ্চন ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে নেক্সট কোৱেশ্চন তলৰ সকলৰ ভিতৰত অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ফ্ৰান্সিছ জেনকিন্স নেক্সট কোৱেশ্চন নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ নেক্সট কোৱেশ্চন পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চন্দ্ৰ নেক্সট কোৱেশ্চন পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মহাভাৰত পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম হ'ল
নেক্সট কুৱেশ্যন মানুহৰ মগজুৰ ওজন প্ৰায় কিমান শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1350 গ্ৰাম মানুহৰ মগজুৰ ওজন প্ৰায় 1350 গ্ৰাম নেক্সট কুৱেশ্যন সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি যতীন্দ্ৰনাথ দুৱৰা নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পী কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি তৰালী শৰ্মা নেক্সট কুৱেশ্যন দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন কোনে প্ৰতিষ্ঠা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটা প্ৰতিষ্ঠা কৰিছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে নেক্সট কুৱেশ্যন প্ৰথমবাৰৰ বাবে ভাৰত ৰত্ন বঁটা কেতিয়া দিয়া হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1954 চনৰ 2 জানুৱাৰী তাৰিখে নেক্সট কুৱেশ্যন ডুৰাণ্ট কাপ কি খেলৰ লগত জড়িত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি ফুটবল ডুৰাণ্ট কাপ ফুটবল খেলৰ লগত জড়িত নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কিমান চনত নিৰ্মাণ কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1935 চনত